1 2 3 1 2 3 আমার এই আয়োজক কমিটির অধ্যক্ষ রানা প্রতাপ কলিতা দেবে, গতিকে তেখেতৰ এটি পৰিচয় আচলতে আপোনালোকৰ সন্মুখত দাঙি ধৰিব বেছি দীঘলকৈ নকওঁ। তেখেত হ'ল ৰিটায়াৰ্ড লেফটেনেণ্ট জেনেৰেল, আমাৰ এগৰাকী অসমীয়া আৰু অসমৰ গৌৰৱ ধ্বজা আগুৱাই তেখেতে আৰ্মিত এটি উচ্চ আসন দখল কৰিছিলে। আৰু আমাৰ এই সৌভাগ্য যে আমি এই চমৎকাৰ স্মৰণ শিবিৰত তেখেতক আমি অধ্যক্ষৰূপে পাইছোঁ আৰু তেখেতৰ নেতৃত্বত এই চমৎকাৰ মহাশিবিৰ আমাৰ 3 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হ'ব। আৰু আজিৰ এই শুভাৰম্ভণি আমাৰ পতাকাৰ পৰা আৰম্ভ হ'ল। মোৰ কাষত আমাৰ সংগঠন মন্ত্ৰী আদৰণীয় ডক্টৰ পৱন তিৱাৰী ডাঙৰীয়া আছে, গতিকে তেখেতক এই সুযোগতে আমি এখন ফুলাম গামোচাৰে সমৰ্থন জনাব বিচাৰিছোঁ। এখন ফুলাম গামোচা এখন আৰনাইৰে তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। গতিকে আজি এই আমাৰ শুভাৰম্ভে নিশ্চয় সুন্দৰভাৱে আগবাঢ়িব। আৰু এই সুযোগতে মই ৰাণাদাক তেখেতৰ এই অনুভৱ দুআষাৰ আপোনালোকৰ সন্মুখত ব্যক্ত কৰিব অনুৰোধ জনাইছোঁ। নমস্কাৰ। চমৎকাৰ মহাশিবিৰৰ আৰম্ভণি প্ৰথম অনুষ্ঠান পতাকা উত্তোলন এতিয়ালৈকে অহা সমূহ ছাত্ৰ ছাত্ৰী আৰু আচাৰ্যসকলক আয়োজন কমিটিৰ তৰফৰ পৰা অভিনন্দন জনাইছোঁ আৰু ৱেলকাম কৰিছোঁ। আৰু মই আশা ৰাখোঁ আৰু মোৰ পূৰ্ণ বিশ্বাস যে এই 3 দিনীয়া মহাশিবিৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নিজৰ গঠনৰ লিডাৰশ্বিপ কোৱালিটিজ আৰু বাকী কমিউনিটি লিভিঙৰ যিটো গঠনৰ কাৰণে আমি ইচ্ছা কৰিছোঁ, সেই গঠনবিলাক আমি সুচাৰুৰূপে কৰিবলৈ সক্ষম হ'ম। আৰু মই সকলো ৰাইজকে আগ্ৰহ কৰোঁ, সকলোৱে যাতে ইয়ালৈ আহি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ উৎসাহ বঢ়াবলৈ সহায় সহযোগিতা আগবঢ়ায়। ধন্যবাদ আৰু জয় হিন্দ। আবার বিশ্রাম আচ্ছা